অসমৰ পৰা আৰম্ভ হৈছে পবিত্ৰ হজ যাত্ৰা। ধৰ্মীয় ভাৱনাৰে শ শ হজযাত্ৰী ইতিমধ্যে গুৱাহাটী হাজী আলিত একত্ৰিত হৈছে পবিত্ৰ মক্কা মদিনালৈ যোৱাৰ বাবে। দেশ বিদেশৰ পৰা লাখ লাখ মুছলমানৰ সৈতে এইবাৰো অসমবাসীয়ে পবিত্ৰ মক্কা মদিনালৈ যাত্ৰা আৰম্ভ কৰিছে। অসমৰ বিভিন্ন জিলাৰ পৰা আহি গুৱাহাটী হাজী আলিত উপস্থিত হৈছে হজ যাত্ৰীসকল। পৰিয়ালৰ লোকসকলৰ মুখত দুৱা প্ৰাৰ্থনা একে অন্যৰ প্ৰতি আৱেগিক পৰিৱেশৰ দেখা গৈছে। গুৱাহাটী হাজী আলিৰ পৰা শ শ পুৰুষ মহিলাই উৰা মাৰিব পবিত্ৰ মক্কা মদিনালৈ। জীৱনৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় কৰ্তব্য পালন কৰিবলৈ সাজু হৈছে এইসকল যাত্ৰী। এই সময়ছোৱাত AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ভিডিঅ' কল যোগে হজ যাত্ৰীসকলৰ সৈতে কথা পাতে। বিশেষকৈ বিন্নাকান্দিৰ একাংশ যাত্ৰীৰ সৈতে তেওঁ সজীৱ বাৰ্তা বিনিময় কৰে। হজ যাত্ৰা সফল হোৱাৰ কামনা কৰি তেওঁ সকলো যাত্ৰীৰ পৰা দুৱা বিচাৰে। লগতে পবিত্ৰ মদিনাত থকা সময়ছোৱাত অধিককৈ দুৰুদ শ্বৰীফ পঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়। আপোনালোকে নিজৰ লগতে সমগ্ৰ বিশ্বৰ শান্তি আৰু মংগলৰ বাবে দুৱা কৰিব, এই আহ্বান জনাই মৌলানা বদৰুদ্দিন আজমল চাহাবে। ভিডিঅ' কলৰ সেই বিশেষ মুহূৰ্তৰ দৃশ্যাংশ ইতিমধ্যে আমাৰ হাতত। এইদৰে ভক্তি, বিশ্বাস আৰু আশালৈ আৰম্ভ হৈছে অসমৰ পৰা হজ যাত্ৰা। সকলো হজ যাত্ৰীৰ সফলতা আৰু সুস্থতাৰ বাবে আমিও JK লাইভৰ পৰা জনাওঁ আন্তৰিক শুভেচ্ছা। গাড়ি উঠাই দিছিল বাসো উঠাই দিছে নি বাসো উঠাই দিছে। হ্যালো কতজন? সালাম আলাইকুম। কতজন যাইরা আমার সালাম করবা, সালাম তো দোয়া লাগিব। আমি আচানক বোম্বাই বেমার লাগে আইছি, নইলে আমি থাকলাম। ওকে আইসা পালানি আইসাবার নাম কি তা? বদরুদ্দিন। আপনার নাম? হ্যাঁ না তাহলে আসসালামু আলাইকুম আইসা পালা। আসসালামু আলাইকুম। আল্লাহ মুবারক করো। আমিও 3 দিন বাদে মদিনা শরীফ ভাইয়া 3 দিন বাদে আই। ফ্লাইট দেই কই আজকে ইনশাআল্লাহ দোয়া করবা। আল্লাহ হাসান হ্যালো। খালি দুরুদ ফর নামাজ ছাড়া খালি দুরুদ মদিনা শরীফ ভাইরা তো খালি দুরুদ শরীফ। আসসালামু আলাইকুম। মাশাআল্লাহ মুবারক। আমিও 3 দিন বাদে আই আর মদিনা শরীফ ফারলে গিয়া নম্বর ফাটাই রবা হনর নম্বর ফাটাই আমার লাগি দোয়া করি। আমিও 3 দিন বাদে আই আর মদিনা শরীফ ভাইয়া দোয়া করি। আচ্ছা দোয়া করো। সালাতু সালাম পুষে আসসালামু আলাইকুম। আরে হাজি সাহেব তো সিনিয়র হাজি সাহেব, আল্লাহ কবুল করো। মদিনা শরীফ হ্যালো গিয়া ফাললে আমার নম্বর ফাটাইবা হনর নম্বর ফাটাইলে আমি আইয়া 3 দিন বাদে মদিনা শরীফ আইয়া ইনশাআল্লাহ।